তো যতীনক লগ পাই বহুত ভাল লাগিল আৰু তো এতিয়া আমি কিউটো দিব পাৰিম তো এটা আমি ৰাভা বাজাৰ আনিছোঁ এইপিনে চাই লওক তো ৰাভা বাজাৰটো দিম বুলি কিনে ভাবিলোঁ তো যিহেতু ইমানখিনি দামী দিব নোৱাৰোঁ তো এইখিনিয়ে দিম বুলি কিনে তো মোৰ ফালৰ নিপুল দাদাক Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah. তো হে গাইজ তো গুড ইভিনিং কি খবৰ আপোনালোকৰ চব নিশ্চয় ভালে আছে আৰু মই ভালে আছোঁ তো আজি গৈ আছোঁ তো উৎপত বিল কাটি অকণমান ফুৰিবলৈ তো বহুত দিন হ'ল মানে তো ক'তো যোৱা নাই ইয়াৰ কাৰণে তো মই গৈ আছোঁ আজি তো আমাৰ ৰাঙাভাইৰ লগত তো মোৰ বাইকটো ইপিনে থৈ দিলোঁ তো আমি এটা বাইকতে যাম যিহেতু দুটা বাইক হয় না ইয়াৰ কাৰণে তো তেল খৰচটো যাবই আৰু এইপিনে আমাৰ ৰাঙাভাই ওলাইছে তো সিয়ে চলাই যাব তো তাৰ বাইকত আজি প্ৰথমবাৰ গৈ আছোঁ তো উৎপত বিলকাটি আৰু অকণমান ফুৰিব গৈ আছে আৰু তো বহুত দিন কিবা এটা ভাল নালাগে হৈ আছে তো ইয়াৰ কাৰণে অকণমান ফুৰিবলৈ যাম বুলি কেনে ভাবিলোঁ আৰু আমাৰ ৰাঙাভাইক লগ ধৰিলোঁ তো এতিয়া যাই আছোঁ আৰু এইপিনে চাই লওক তো বৰষুণ যিহেতু দিছিল আৰু এইপিনে বিলগিলাত কেনেকুৱা পানী হৈ আছে তো এতিয়া যাওক তোমালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ যিমানখিনি বাৰু মই দেখাবলৈ চেষ্টা কৰিম তো ব'লক নে কি তো গাইজ উৎপত বিলত যোৱা কথা আছিল তেতিয়া উৎপত বিলত নাযাওঁ তো যতীন ঘৰত যাই আছোঁ এতিয়া হেল্ল' গাইছ আমি গৈ আছোঁ যতীনক লগ পাই গ'লোঁ যতীনে তো এতিয়া আমি যতীন ঘৰত গৈ আছোঁ তো লাহে লাহে আৰু সি চাইকেল মাৰি আহি আছে দোকানত গৈছিলে আৰু তো আবেলি হ'ল আৰু এতিয়া লাহে লাহে গৈ আছোঁ নে কি কোৱা হয় তো আজি আহিছোঁ তো যতীন ঘৰত আৰু তো বহুত দিন হ'ল মানে আহিম আহিম কৈ আছিলোঁ আৰু তো আবেলি মানে ক'তো যোৱা নাই ইয়াৰ কাৰণে তো যতীনক ফোন কল কৰিলোঁ আৰু তো আহিম বুলি কিনে তো এতিয়া যতীন ঘৰত আছোঁ তো অকণমান লগ যতীন আমাৰ ইপিনে যতীন আপোনালোকৰ কি খবৰ মতো ক'লে আজি আমাৰ ঘৰত নিপুল দাদা আৰু দাদা আহিছে আমাৰ ঘৰত বহুত দিনৰ দাদা দুজনক মোক ছাপোৰ্ট কৰিবৰ কাৰণে আহিবৰ কাৰণে আমাৰ ঘৰত আৰু এনেদৰে আগলৈ ছাপোৰ্ট কৰি যোৱা বুলি আশা কৰিলোঁ যতীন ৰাভাৰ মানে ফুটবল যিহেতু যাদু আছে তাৰ তো আমি মানে তাৰ বাসতে ঘূৰা আমি যিহেতু ভিডিঅ'বিলাক দেখা পাই থাকোঁ আৰু তো আজি আৰু নিশ্চয় কৰি দেখা পাম তো ঘৰতে আহিছোঁ আমাৰ মানে যতীন ঘৰত তো দোকানৰ পৰা আমাক অকণমান আগবাঢ়ি ল'ব গৈছে কিন্তু ভিডিঅ' কৰা নাছিলোঁ আৰু তো অকণমান ক্লিপটো লৈছোঁ কিন্তু তো এতিয়া আমি দেখাম তো চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম মোৰ লগত আছে কেমেৰামেন আমাৰ এইপিনে বিশ্বজিৎ ৰাভা আছে তো এইপিনে আৰু এইপিনে আমাৰ পিছত যতীন তো যতীন ঘৰতে আহিছোঁ তো এতিয়া আমি চাম তো সকলোৱে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ আৰু যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'টো তো যেন আমাৰ যতীনে যেন অকণমান আগবাঢ়ি যাব পাৰে আৰু তো এতিয়া তো যতীনক লগ পাই বহুত ভাল লাগিল আৰু তো এতিয়া আমি কিউটো দিব পাৰিম তো এটা আমি ৰাভা বাজাৰ আনিছোঁ এইপিনে চাই লওক তো ৰাভা বাজাৰটো দিম বুলি কিনে ভাবিলোঁ তো যিহেতু ইমানখিনি দামী দিব নোৱাৰোঁ তো এইখিনিয়ে দিম বুলি কিনে তো মোৰ ফালৰ পৰা আমাৰ যতীন নিপুল দাদাক মোক এনেদৰে ছাপোৰ্ট কৰি যোৱাৰ কাৰণে আৰু বিশ্বজিৎ দাদা আহিছে আমাৰ ঘৰত দাদাকো মানে ধন্যবাদ জনালোঁ মোক ছাপোৰ্ট কৰিবৰ কাৰণে দুজনকো আৰু এনেদৰে আগলৈ ছাপোৰ্ট কৰি যাব বুলি আশা কৰিলোঁ মোৰ গাঁৱৰ নাম হ'ল তিলাপাৰা আৰু ডিষ্ট্ৰিক্টৰ নাম হ'ল গোৱালপাৰা জিলা তো ৰাংচাপাৰাৰ কাষতে হয় তো আমাৰ যতীন ভাইৰ তো ঘৰটো তো কোনোবাই যদি আহিব খোজে তো ভিডিঅ' বনাম বুলি কিনে তো ফুটবল স্কিলৰ আৰু তো আহিব পাৰিব ইয়াত তো মই আহিম বুলি বহুত দিন হ'ল মানে কিন্তু আহিব পৰা নাছিলোঁ আৰু তো আজি আবেলি মানে ক'তো যোৱা নাছিলোঁ ইয়াৰ কাৰণে তো অকণমান ফুৰিবলৈ আহিলোঁ তো আৰু তো যতীনকো ফোন কৰিলোঁ তো ঘৰতে আছে ইয়াৰ কাৰণে তো আমি স্কিলবোৰ এতিয়া চাম তো তোমালোককো দেখাম তো চাই থাকিব মানে 13 ফুট 14 ফুট মান থাকিব পাৰে
তো আপোনালোকে ছাপোৰ্ট কৰিবা তো যাতে চাই মই লওক আগুৱাই যাব পাৰে তেওঁ কেনেকুৱা দীঘল হয় তো বাছটো এতিয়া সৰুৰ পৰা মানে ঘৰত যাব ওলালোঁ আৰু সেইপিনে চাই লওক তো আমাৰ যতীন আৰু আমাৰ বিশ্বজিৎ ভাই তো একেলগে এতিয়া আহিছোঁ একেলগে যাম আৰু আমাৰ যতীনক মানে ঘৰৰ পৰা তো বাই বাই তো বাই বাই গাইছ